হাসপাতাল তৈরির 5 বছর যেতে না যেতেই হাসপাতাল বিল্ডিংয়ে ফাটল। ঠিকাদার এবং ইঞ্জিনিয়ারের বিরুদ্ধে দুর্নীতির অভিযোগ। বোকাখাতের শহীদ কমলামিরি হাসপাতালের ঘটনা। মুখ্যমন্ত্রীর হস্তক্ষেপের দাবি জাতীয়তাবাদী যুব ছাত্র পরিষদের। হয় আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি বনোৱা সময়তে এইখন বোকাখাত হস্পিটেলখন যেতিয়া নিৰ্মাণ কৰিব সময় পাই আমি তেতিয়াৰ পৰা যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেকটো মুহূৰ্তত ইয়াত নজৰ দি ৰাখিছিলোঁ আৰু প্ৰত্যেকটো মুহূৰ্তত আমি কৈছোঁ যে ইয়াত লগোৱা যিখিনি সামগ্ৰী খুব নিম্ন মানদণ্ডৰ, তাৰ প্ৰতিফলন আজি ঘটিছে। আপোনালোকে চাওক, গোটেই হস্পিটেলখন গোটেই ফাটি চিৰাচিৰ দিছে। আমি আচলতে লজ্জিত হৈছোঁ, আমি নিজেও লজ্জিত হৈছোঁ। কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেতিয়া স্বাস্থ্যমন্ত্ৰী, এতিয়াৰ মুখ্যমন্ত্ৰী, আমি যুৱ ছাত্ৰ পৰিষদে বোকাখাত জিলা কমিটিয়ে বাৰম্বাৰ প্ৰতিবাদ কৰাৰ পিছতো ইয়াত মেনুফেকচাৰ যিজন ঠিকাজনক কোনো ধৰণৰ তেওঁ ব্যৱস্থা কৰিব নোৱাৰিলে, যিটো কাৰণে আজি বোকাখাতবাসী ৰাইজে ভুক্তভোগী হৈছে। আমি আজি হস্পিটেলখনৰ ভিতৰত সোমাবৰ কাৰণে আমি যথেষ্ট আমাৰ শংকিত হৈছোঁ। কাৰণ আপোনালোকে চব গোটেইখন ফাটি অৱস্থা নাই, ভিতৰৰ অৱস্থা কি বাহিৰ অৱস্থা কি খুব চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আমাৰ বৰ্তমানৰ যিজন আপোনাৰ মুখ্যমন্ত্ৰী আছিলে, তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে, আমি পুনৰবাৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, আচলতে মুখ্যমন্ত্ৰীয়ে বোকাখাত হস্পিটেলখন যিজন শ্বহীদ কমলামিৰি, আমি পূৰ্বতো কৈছোঁ যে আচলতে কমলামিৰি নামত দিয়া হস্পিটেলখন কমলামিৰিক অপমান কৰা অনুভৱ কৰিছোঁ।